Assam Battalion NCC Rongya Mahavidyalor Commander Nikita Dekai অভিবাদন জনাইছে 60 Assam Girls Battalion NCC Rongya Mahavidyalor Commander Asarani Dekai অভিবাদন জনাইছে কি Rongya উচ্চতর মাধ্যমিক বিদ্যালয়ের 30 Assam Battalion NCC নেতৃত্বত থকা কমান্ডার হিয়ারানী বসুমতাৰী অভিবাদন জনাইছে অভিবাদন জনাবলৈ আগবাঢ়িছে মডাৰ্ণ ইংলিছ স্কুল ৰঙিয়াৰ গাইড টিমৰ নেতৃত্বত থকা কমান্ডাৰ তানিয়া ৰহমান আৰু ফ্লেগ কমান্ডাৰ ফিলিচিতা কলিতা Symbiosis Academy Senior Secondary Schoolor Robbers আৰু ৰেঞ্জাৰ টিমৰ কমান্ডাৰ মানৱ জ্যোতি মহন্ত আৰু ফ্লেগ কমান্ডাৰ অৰ্ণৱ ডেকাই অভিনন্দন জনাইছে মডাৰ্ণ ইংলিছ স্কুল ৰঙিয়াৰ স্কাউট টিমৰ নেতৃত্বত থকা কমান্ডাৰ চিন্ময় দাস আৰু ফ্লেগ কমান্ডাৰ আচুৰ্য কাশ্যপে অভিবাদন জনাইছে এয়া আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙিয়াৰ স্কাউট আৰু গাইড টিমৰ নেতৃত্বত থকা কমান্ডাৰ পম্পী চৌধুৰী অভিবাদন জনাইছে জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ গাইড টিমৰ নেতৃত্বত থকা কমান্ডাৰ ইষ্টাৰ ৰাণী টুমুক আৰু ফ্লেগ কমান্ডাৰ দৌলি ৰাভাই অভিবাদন জনাইছে প্ৰেগমেটিক চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ৰঙিয়াৰ মাছ পাছৰ কমান্ডাৰ দেৱক্ষী সীতা আৰু ফ্লেগ কমান্ডাৰ জিতন পাঠকে অভিবাদন জনাইছে চাৰ্চ পাব্লিক স্কুল ৰঙিয়াৰ মাছ পাছৰ নেতৃত্বত থকা কমান্ডাৰ নবীপ ৰাইজ আৰু ফ্লেগ কমান্ডাৰ মন্ত্ৰী বৈশ্যই অভিবাদন জনাইছে অভিবাদন জনাবলৈ আগবাঢ়িছে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাছ পাছৰ টিমৰ নেতৃত্বত থকা কমান্ডাৰ Tonita Bosumatari আৰু ফ্লেগ কমান্ডাৰ ঋতুমণি বেগমে SSI একাডেমি ৰঙিয়াৰ মাছ পাছৰ নেতৃত্বত থকা কমান্ডাৰ শ্যামন্ত কলিতা আৰু ফ্লেগ কমান্ডাৰ প্ৰভাস চক্ৰৱৰ্তীয়ে অভিবাদন জনাইছে ফাতিমা কনভেন্ট চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰঙিয়াৰ ছোৱালী শাখাৰ মাছ পাছৰ টিমৰ নেতৃত্বত থকা কমান্ডাৰ ৰক্তিম কাশ্যপ আৰু ফ্লেগ কমান্ডাৰ টুইংকল দাসে অভিবাদন জনাইছে মহৰ্ষি বিদ্যামন্দিৰ ৰঙিয়া মাছ পাছৰ নেতৃত্বত থকা কমান্ডাৰ জ্যোতিষ্মান নাথ আৰু ফ্লেগ কমান্ডাৰ খুশী শৰ্মাই অভিবাদন জনাইছে অভিবাদন জনাবলৈ আগবাঢ়িছে জলতিৰাম ব্লকৰ উচ্চ মাধ্যমিক বিদ্যালয় ৰঙিয়াৰ মাছ পাছৰ নেতৃত্বত থকা কমান্ডাৰ মুস্তাফিজুৰ ৰহমান আৰু ফ্লেগ কমান্ডাৰ টিনা বেগমে জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ মাছ পাছৰ নেতৃত্বত থকা কমান্ডাৰ সাকিবুল হাছান আৰু ফ্লেগ কমান্ডাৰ নাজিৰুদ্দিন আহমেদে অভিবাদন জনাইছে শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ বেণ্ড টিমৰ নেতৃত্বত থকা কমান্ডাৰ অংকুৰ জ্যোতি কলিতা আৰু ফ্লেগ কমান্ডাৰ নীলোৎপল কলিতাই অভিবাদন জনাইছে শেষত দুৰ্গীবাৰী শংকৰদেৱ শিশু নিকেতনৰ বেণ্ড টিমৰ নেতৃত্বত থকা কমান্ডাৰ সাগৰ সৰণীয়া আৰু ফ্লেগ কমান্ডাৰ বিক্ষু কলিতাই অভিবাদন জনাইছে ডাঙৰীয়া ABSI হৰিহৰ হালন আৰু সুকান্ত ঘোষ OCF 175
অধীনত চলিত 2025 বৰ্ষত ৰঙিয়া সময় জিলাত জননী সুৰক্ষা যোজনাৰ অধীনত 325 গৰাকী মহিলাৰ চিকিৎসালয় সন্তান প্ৰসৱ কৰোৱা হয়। বিনিময়ত গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী মহিলাক 2001 দিছিলে সমগ্ৰ অসমত সন্ধিয়া 7 বজাত যি ভোট চোৰ 1245 জন আবেদনকাৰীৰ ভিতৰত 1221 জনৰ সাক্ষাৎকাৰ ইতিমধ্যে সম্পূৰ্ণ। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত বিনামূলীয়া ৰন্ধন গেছ সংযোগ আঁচনিৰ জৰিয়তে ৰঙিয়া সময় জিলাত এতিয়ালৈকে আজি ৰঙিয়াত 9খন গাঁও পঞ্চায়ত সমবায় সমিতি, এখন হোলচেল কনজিউমাৰ সমবায় সমিতি আৰু অন্যান্য